এই নম্বৰ বিলাক যে এই নম্বৰ বিলাক হ'ল সেন্টিমিটাৰৰ নম্বৰ তাৰ মানে নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'লৈ আজিৰ ভিডিঅ'ত আমি নতুন এটা বস্তু ছাত্ৰ ছাত্ৰীসকলক লৈ আৰম্ভ কৰিম এটো হ'ল জোখ মাকৰ এটা ভাগ দৈৰ্ঘ্য এটো চতুৰ্থ শ্ৰেণীৰ 3 নম্বৰ চেপ্টাৰটো জোখ মাকটো আমি কিয় জানিব লাগে জোখ মাকটো সঠিককৈ নকৰিলে আমাৰ কি অসুবিধা হয় এইবিলাক কথা আজিৰ এই ভিডিঅ'টো ছাত্ৰ ছাত্ৰীক অৱগত কৰাবলৈ চেষ্টা কৰিম লগতে সঠিক জোখ মাক কেনেকৈ লয় সেই বিষয়ে আমি আলোচনা কৰিম আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত মিটাৰ আৰু সেন্টিমিটাৰৰ ধাৰণাটো দিবলৈ চেষ্টা কৰিম গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আচ্ছা কোৱাচোন জোখ মাক কৰিলে আমাৰ কি সুবিধা হয় আৰু জোখ মাক নকৰিলে আমাৰ কি অসুবিধা হয় কোৱাচোন কোনে ক'ব পাৰিবা এজন এজনকে কোৱা জোখ মাক কৰিলে আমাক কোনোবাই ঠগিব নোৱাৰে একদম ধুনীয়া কথা কৈছা এটো কি জোখ মাক কৰিলে কম বেছি নহয় জোখ মাক কৰিলে আমাৰ কম বেছি নহয় গতিকে মই কৈ দিছো জোখ মাক কৰিব জানিলে কম বেছি নহয় যিমানখিনি সঠিককৈ আমি যিমানখিনি আমাৰ লাগে এইখিনি আমি পাব পাৰো আমি কি কি বস্তু জোখ মাক কৰো বিভিন্ন ধৰণৰ খোৱা বস্তু যেনে ঘৰত আনে বজাৰ কৰি এই সব বস্তুবিলাক আমি কি কৰো জোখ মাক কৰো আমি পিন্ধা কাপোৰ চাপোৰ যে দৰ্জিয়ে বনায় সেইবিলাকো কেনেকৈ কৰে জোখ মাক কৰিয়ে বনায় নহ'লে কি হয় সৰু ডাঙৰ হৈ যাব পাৰে কেতিয়াবা আমি দৈৰ্ঘ্য জোখো যে বস্তুটো কিমান দীঘল কিমান চুটি কিমান সৰু কিমান ডাঙৰ আৰু কেতিয়াবা আমি বস্তুটো কিমান ওজন কিমান গধুৰ বা কিমান পাতল এইবিলাক আমি জোখো আৰু কেতিয়াবা কি জোখো কেতিয়াবা পনীয়া বস্তুবিলাক যেনেকুৱা যে গাখীৰ তেল পানী এইবিলাক কিমানখিনি সেইটো আমি কেতিয়াবা জোখো আৰু এই প্ৰত্যেকবিলাক জোখোতে আমাৰ বেলেগ বেলেগ ধৰণে জোখা হয় বুজি পাইছানে সেইবিলাকৰ পৰা আজি আমি এটা শিকিম সেইটো কি সেইটো কয় দৈৰ্ঘ্য মানে কি এইটো মানে হ'ল দীঘল এইটো কি বুলি কয় দীঘল কিমান দীঘল কেতিয়াবা আমাৰ ছুটি ছুটি বস্তুৰ দৰকাৰ হয়নে যেনেকৈ চলাইৰ কাঠিবিলাক কিমান ছুটি ইমানটো ছুটি হয়নে নহয় চক পেঞ্চিল এডাল কিমান দীঘল আৰু স্কেলবিলাক কিমান দীঘল অলপ বেছি দীঘল হয়নে নহয় আৰু কেতিয়াবা তোমালোকে চাবা বাঁহ গছবিলাক কিমান দীঘল হয়নে আৰু তোমালোকে কাৰেণ্টৰ খুঁটাবিলাক দেখিছা নহয় এই খুঁটাবিলাক কিমান দীঘল থাকে হয়নে নহয় তাৰপাছত আৰু কি কি বস্তু এনেকুৱা দীঘলীয়া বস্তু দেখিছা এই কাৰেণ্টৰ তাঁৰডাল যে থাকে এই তাঁৰবিলাক কিমান দীঘল থাকে হয়নে নহয় তাৰপাছত বিভিন্ন ধৰণৰ এই ৰছীবিলাক যে এই ৰছীবিলাক কিমান দীঘল থাকে এই দীঘলটো আমি এনেকৈ আলোচনা কৰিব পাৰি আৰু সেইটো আজি আমি শিকিম ঘৰ বনাওঁতে যেতিয়া তোমালোকে দেখা ৰডবিলাক থাকে হয়নে নহয় এই ৰডবিলাক কিমান লম্বা থাকে কিমান দীঘল থাকে এতিয়া তোমালোকে এটা কাম কৰা মই দুটামান বস্তু তোমালোকক দিম দুইজনে ওলাই আহি এইটো জুখিব লাগিব ঠিক আছে এইটো জোখাচোন কেনেকৈ জুখিব জানা যদি কোনে জুখিবা এক হাত দুই হাত নহয় এইটো কিমানলৈকে হয় ইমানলৈকে হয় এক হাত গ'ল দুই হাত গ'ল আৰু তিনি হাত হোৱা নাই অলপ বাকী আছে হয়নে নহয় তাৰপাছত এইটো জোখাচোন এইটো কিমান হয় এইটো এইটো এক হাত হৈছে আৰু এক হাত হৈ অলপ বেছি হৈছে নাই হোৱাৰ পাছত আৰু কিমান হ'ল দুই আঙুলি এক হাত হ'ল আৰু দুই আঙুলি এতিয়া তোমালোকে চোৱা এইটো ঠিকে আছে ন আমি ভালকৈ জুখিলোঁ কিমান হ'ল এইটো হ'ল প্ৰায় তিনি হাত হৈছে এইটো কিমান হ'ল এক হাত দুই আঙুলি এতিয়া এটা ইণ্টাৰেষ্টিং বস্তু চাবা এক হাত দুই হাত আৰু কিমান আঙুলি তিনি আঙুলি দুই হাত তিনি আঙুলি কিন্তু আগতে জুখোতে কিমান হাত হৈছিলে প্ৰায় তিনি হাত হৈ গৈছিলে হয়নে নহয় আকৌ এইটো চাবাচোন এইটো কিমান আছিলে এক হাত আছিলে আৰু দুই আঙুলি আছিলে এতিয়া মই চোৱাচোন জুখিছো কিমান হৈছে এক হাতে নহয় গতিকে এইটো এনেকৈ জুখিলে হ'ব জানো এনেকৈ জুখিলে নহয় কাৰণ হাতেদি দিলে মোৰ হাতটো অলপ ডাঙৰ থাকিলে বেছিকৈ যাব হয় নাই তোমালোকৰ হাতটো অলপ সৰু গতিকে জুখি থাকিলে কি হ'ব কমকৈ যাব গতিকে সেইকাৰণে আমি সঠিককৈ আমি পাম জানো
সঠিক তামাক সেইকাৰণে আমাক কিবা এটা চিষ্টেমটো কৰিব লাগিব যে আমি সঠিককৈ কেনেকৈ পাওঁ হয়নে নহয় গতিকে আমি দেখিলোঁ যে চবেই জুখিলে নিজৰ হাতটো যিহেতু সমান নহয় সেইকাৰণে চবৰ জোখতে বেলেগ বেলেগ হ'ব পাৰে সেইকাৰণে আমি এনেকুৱা বস্তু এটা উলিয়াব লাগিব যিটো দি জুখিলে চবেই মানি লয় এটা কথা চোৱা মই যেতিয়া জুখিছোঁ মোৰ মতেতো ঠিকেই আছে যেতিয়া ই জুখিছিলে তেতিয়া তাৰ মতেতো ঠিকেই আছিলে হয়নে নহয় গতিকে এনেকুৱা এটা জোখ আমি ল'ব লাগিব যাতে চবেই মানি লয় আৰু কম বেছি নহয় সেইকাৰণে আমি জুখিবলৈ কি কি ব্যৱহাৰ কৰোঁ তোমালোকৰ চবৰে এনেকুৱা স্কেল আছে নহয় এই স্কেলবিলাক আমি জুখিবলৈ ব্যৱহাৰ কৰোঁ আৰু অলপ দীঘল জুখিবৰ কাৰণে ফিতা থাকে কিছুমান দীঘলীয়া ফিতা থাকে সেইবিলাক দি জুখে তাৰপিছত তোমালোকে যেতিয়া টেইলৰ দোকান বা দৰ্জি দোকানত গৈছা চাবা সেই দৰ্জি মানুহজনৰ ডিঙিতে এটা ফিতা ওলমি থাকে দেখিছা নহয় সেইটো দি জুখি জুখি তেওঁ কাপোৰ চাপোৰ বনায় বুজি পালা গতিকে সেইকাৰণে এইটো আমি এটা এনেকুৱা এটা বস্তু ব্যৱহাৰ কৰিম যিটোৰ সহায়ত আমি সমান সমানকৈ চবেই জুখিব পাৰোঁ গতিকে এইটো কি সেইটোক আমি স্কেল বুলি কওঁ এইটো স্কেলেৰে তুমি জুখিলেও যিমান হ'ব মই জুখিলেও সিমান হ'ব বেলেগে জুখিলেও সিমানেই হ'ব সেইকাৰণে আমি এই স্কেলবিলাক ব্যৱহাৰ কৰোঁ এতিয়া যদি এইটো জুখোঁ এইটো কিমান আছিলে আগতে কিমান আছিলে 1 হাত আছিলে এতিয়া আমি স্কেলেৰে জুখিছোঁ 1 স্কেল হ'ল আৰু ইমানখিনি হ'ল এতিয়া বেলেগ এজনে জুখিলেও কি হ'ব সেই 1 স্কেলে হ'ব আৰু ইমানখিনিয়ে হ'ব গতিকে এই যে জুখিম আমি এইবিলাকক আমি এটা এটা নাম দিম যেতিয়া আমি সৰু সৰু বস্তু জুখিম যেনেকৈ তোমাৰ নখ কিমান দীঘল হৈছে নখ কিমান দীঘল হ'লে আমি কাটো ইমানখিনি দৈৰ্ঘ্য যদি জুখিবলৈ হয় আমাৰ তেতিয়া আমি যিটো স্কেল ব্যৱহাৰ কৰিম সেইটোক আমি কি বুলি ক'ম মিলিমিটাৰ সেইটোক আমি কি বুলি ক'ম মিলিমিটাৰ কোনখিনি যেতিয়া আমাৰ এটা নখ যিমানখিনি দীঘল হয় অকণমানি তাৰপাছত উকনি দেখিছা নহয় তোমালোকে এটা উকনি কিমান ডাঙৰ এইবিলাক বস্তু ইমান সৰু সৰু বস্তু যেতিয়া আমি জুখিম তেতিয়া আমি এটা স্কেল যিটো ব্যৱহাৰ কৰিম সেইটোক কোৱা হয় মিলিমিটাৰ সেইটোক কি বুলি কয় মিলিমিটাৰ তাৰপাছত আমি সদায়তো এনেকুৱা সৰু বস্তুৱে নাপাওঁ আৰু অলপ ডাঙৰ বস্তু যেতিয়া জুখিম আমি হয় নাই আমি যেতিয়া আৰু অলপ ডাঙৰ জুখিম যে তোমালোকৰ হাতেৰে ইমানখিনি জুখিবৰ কাৰণে কেতিয়াবা বগৰী এটা সৰু বগৰী এটা কিমান ডাঙৰ থাকে ইমান ডাঙৰ থাকে হয় নে নহয় তাৰপাছত আৰু কি কি এনেকুৱা থাকে আমলখি এটা কিমান ডাঙৰ ইমান ডাঙৰ এনেকুৱা বস্তুবোৰ যেতিয়া আমি জুখিম যিটো একক ব্যৱহাৰ কৰিম সেইটো কোৱা হ'ব চেণ্টিমিটাৰ এতিয়া কোৱাচোন চেণ্টিমিটাৰ দীঘল নে মিলিমিটাৰ দীঘল চেণ্টিমিটাৰ হ'ল ইমানটো মিলিমিটাৰ হ'ল অকণমানি হ'ল তাৰপাছত কেতিয়াবা আমি আৰু অলপ ডাঙৰ বস্তু জুখিব লাগে হয়নে যেতিয়া আমি এই লাঠিটোৰ নিচিনা ইয়াত যে মই দেখাইছোঁ এই লাঠিটোৰ নিচিনা বস্তু যেতিয়া আমি জুখিম এই টেবুলটো আমি জুখিম এই টেবুলটো ইমান দীঘল যেতিয়া আমি জুখিম এইবিলাকক কোৱা হয় 1 মিটাৰ সেইবিলাকক কোৱা হয় কি 1 মিটাৰ আৰু কেতিয়াবা আৰু ডাঙৰ লাগে যে ইয়াৰ পৰা আমাৰ সেই চাৰিআলি ৰাস্তালৈ কিমান দূৰ তেতিয়া জুখিব লাগে ইমানটো দূৰ জুখিবৰ কাৰণে যিটো আমি ব্যৱহাৰ কৰিম সেইটো কোৱা হয় কিলোমিটাৰ গতিকে আমি গোটেইকেইটা নিশিকোঁ আমি মাত্ৰ আজি দুটা শিকিম ক্লাছ 3 মাত্ৰ দুটা শিকিম সেই দুটা হ'ল চেণ্টিমিটাৰ এতিয়া হাতেৰে দেখুৱাচোন চেণ্টিমিটাৰ কিমান আছিলে একেবাৰে সৰুটো নহয় ইমানটো ডাঙৰ আছিলে যে ইমানটো এইটো আছিলে এটা বগৰীৰ নিচিনা তোমাৰ দাঁত এটা কিমান ডাঙৰ এইখিনি কি বুলি কোৱা হয় 1 চেণ্টিমিটাৰ তোমাৰ নখবিলাক কিমান ডাঙৰ গোটেইখিনি নখ চোৱা বাঢ়ি থকাখিনি নহয় গোটেইখিনি কিমান ডাঙৰ এইখিনি কোৱা হয় 1 চেণ্টিমিটাৰ কিমান চেণ্টিমিটাৰ আমি চেণ্টিমিটাৰটো পঢ়িম আৰু এটা পঢ়িম সেইটো হ'ল মিটাৰ গতিকে তোমালোকে স্কেলত নিজৰ স্কেলত এইটো চাবা ইয়াত কিবা এটা নম্বৰ লিখা আছে এইটো স্কেলত নম্বৰবিলাক যে দেখিছানে
এই নম্বৰবিলাক যে এই নম্বৰবিলাক হ'ল সেন্টিমিটাৰৰ নম্বৰ তাৰ মানে বুজি পাইছা কি এইটো দি কি কৰিব যে 1ৰ পৰা 0ৰ পৰা চোৱা 0ৰ পৰা 1 লৈকে 0ৰ পৰা 1 লৈকে 1ৰ পৰা 2 লৈকে 2ৰ পৰা 3 লৈকে চোৱা ইমান ডাঙৰ ডাঙৰ ঘৰ আছে নে এইখিনি কোৱা হয় 1 সেন্টিমিটাৰ এইখিনি কোৱা হয় 1 সেন্টিমিটাৰ 1 মিটাৰ কিমান হয় 1 মিটাৰ হয় এনেকুৱাকে 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ এনেকে 100টা যেতিয়া একেলগে লগাই দিম তেতিয়া তাক কি হ'ব 1 মিটাৰ হ'ব ঠিক আছে গতিকে আমি পৰৱৰ্তী আৰু এদিন এই জোখ মাকবিলাক আৰু অলপ ভালকৈ পঢ়িম ঠিক আছে গতিকে